যোৰহাটৰ বাগমৰা বনভোজস্থলীত অঘটন বনভোজ খাবলৈ গৈ পানীত পৰি মৃত্যু এগৰাকী ছাত্ৰীৰ চেমফোৰ্ড বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী আছিল প্ৰজ্ঞাশ্ৰী ফুকন বন্ধুবৰ্গৰ সৈতে পুৱাই বাগমৰা বনভোজস্থলীলৈ গৈছিল প্ৰজ্ঞাশ্ৰী ফুকন হঠাৎ নদীৰ অতি কম পানী থকা ঠাইত নামি যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা পলসত সোমাই পৰে ছাত্ৰীগৰাকী আৰু লগে লগে বন্ধু তথা সতীৰ্থসকলে তাৎক্ষণিকভাৱে জিএমচিএইচলৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ছাত্ৰীগৰাকী যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আছিল ফুকন তাই জেবি কলেজত পঢ়ি আছিলে চেম্বৰ্ডত পাছ কৰি পেলাই আছাম ৰাইফলছৰ পৰা 94% লৈ তাই জেবি কলেজত লৈছিলে আৰ্টছত বাগমাৰত গৈছিলে বোলে মই গম নাপাওঁ এতিয়াই গৈছোঁ লগত অফাই গৈ পেলাই কৈছে বোলে মই মোমায়েক হয় সৰু মোমায়েক একো গম নাপাওঁ এতিয়াহে কৈছে বোলে তাই হেনো মাংসকণ হিলাবলৈ যে গোটেইকেইটা একেলগে আছিলে মাংসকণ হিলাবলৈ যাওঁতে হিলাই থৈ আহোঁগৈ বুলি কয় হেনো পানীতে পৰিলে নে পলকতে একো নাজানো একোৱে নাজানো এই বাগমৰাত মানুহ এজন খেলি থাকোঁতে পৰিলে চিৰিয়াছ হৈ আছে চাওক ডাঙৰ মানুহে হয় চিৰিয়াছ কণ্ডিশ্যন পানীত পৰিলে বেছি দ পানীও নহয় প্ৰেছাৰ আছিল নেকি চাগে